অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। পুনৰবাৰ সকলোকে ডিজি ইনফো আছাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকৰ কাৰণে অতি এটা ভাল খবৰ, কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰী ইতিমধ্যে ঘোষণা কৰিলে যে অৰুণোদয় 3.0 আছে। এই অৰুণোদয় 3.0 নতুনকৈ প্ৰায় 12,60,000 মহিলাক এই অৰুণোদয় আঁচনি প্ৰদান কৰিব। গতিকে এই অৰুণোদয় আঁচনি আপোনালোকে কেনেদৰে লাভ কৰিব পাৰিব, আপোনালোকে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কেনেদৰে আবেদন কৰিব, সকলোখিনি ডিটেইলছ আজি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে দিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। এতিয়া চাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে 15 ছেপ্টেম্বৰৰ পৰা যি অৰুণোদয় ফৰ্ম আছে এই অৰুণোদয় ফৰ্ম বিতৰণ কৰিব আৰু তাৰ পিছত আপোনালোকে এই ফৰ্ম আপোনালোকে কালেক্ট কৰি আপোনালোকে আবেদন কৰিব লাগিব। এতিয়া আবেদন কৰাৰ কাৰণে আপোনালোকে কি ডকুমেণ্টছৰ প্ৰয়োজন হয় চাওক। প্ৰথমতে চাওক, আপোনালোকে যেতিয়া আবেদন কৰিছিলে যিসকল পুৰণা হিতাধিকাৰী আছিলে তেওঁলোকে আধাৰ কাৰ্ড আৰু বেংক পাছবুক হ'লে হৈ যায়। এতিয়া বৰ্তমান সময়ত যিটো এই 3.0 যিটো আবেদন হ'ব তাত সকলোৰে বাবে মাষ্ট বি সকলোৰে প্ৰয়োজন ৰেচন কাৰ্ড। যদি আপোনালোকে ৰেচন কাৰ্ড আছে তেতিয়াহ'লেহে আপোনালোকে আবেদন কৰিব পাৰিব, কাৰণ যিসকল মহিলা ইতিমধ্যে বাদ পৰি আছিলে সেই মহিলাসকলক সামৰি লৈ প্ৰায় 12,60,000 মহিলাক যি অৰুণোদয় দিব, প্ৰত্যেক সমষ্টিত প্ৰায় 10,000 মহিলাই এই অৰুণোদয় লাভ কৰিব। কাৰণ যিসকল পুৰণা হিতাধিকাৰী আছিলে ইতিমধ্যে টকা পাই আছিলে তেওঁলোকে এই অৰুণোদয় 3.0ত আবেদন কৰিব লাগিব, কাৰণ তেওঁলোকৰ যি ৰেচন কাৰ্ড প্ৰথমতে দিয়া নাছিলে তেওঁলোকে এতিয়া এই ৰেচন কাৰ্ড লগত দি পেলাই আপোনালোকে আবেদন কৰিব লাগিব। তেতিয়াহে আপোনালোকে যি 15 ছেপ্টেম্বৰৰ পৰা যি আবেদন হ'ব, আবেদন কৰাৰ পিছত আপোনালোকে এই নতুন হওক পুৰণা হওক সকলোৱে ফেব্ৰুৱাৰী মাহত আপোনালোকে লাভ কৰিব। আৰু যিসকল পুৰণা আছে পুৰণাসকলে তেওঁলোকে টকা পাই থাকিব, কাৰণ কিছুমান মানুহ ইয়াৰ পৰা বাদ পৰিব যিসকলৰ ইতিমধ্যে চাকৰি হৈ গৈছে বা তেওঁলোকৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তেওঁলোকে যদি যিসকল যোগ্য হিতাধিকাৰী নহয় তেওঁলোকে ইতিমধ্যে কেঞ্চেল কৰিব। তাৰপিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে আৰু কি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। অৰুণোদয় 2ৰ বেনিফিচিয়াৰীসকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবাৰ ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয়।